নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই 2024 বৰ্ষৰ মে' মাহটোত মিথুন ৰাশি ব্যক্তিসকলৰ কেনেদৰে পাৰ হ'ব তাৰ সম্পূৰ্ণ বিৱৰণ মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া সময় বিষয়ালে মিথুন ৰাশি ব্যক্তিসকলৰ এই মে' মাহটোত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ যে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ বিশেষ যত্ন ল'ব, মুখ্যতঃ এই মাহত, কিয়নো কাৰোবাৰ স্বাস্থ্যৰ বিশেষ বেয়া হ'ব পাৰে বা তেওঁলোকৰ গুৰুতৰ ৰোগ হ'ব পাৰে। এনে পৰিস্থিতিত সতৰ্ক হ'ব আৰু ঘৰৰ পৰা ওলাই যাওঁতে অতি সাৱধান হ'ব। সমস্যা এৰাই চলিবলৈ প্ৰতিদিনে ৰাতিপুৱা হনুমান চালিচা পাঠ কৰাটো অত্যন্ত প্ৰয়োজন। অৱশ্যে ঘৰত কোনো নতুন সমস্যা নাথাকিব আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম থাকিব। মাহৰ চতুৰ্থ সপ্তাহত আত্মীয়সকলেও আপোনালোকৰ ঘৰলৈ আহিব। এই সময়ছোৱাত অধিক ব্যস্ততা থাকিব। ব্যৱসায় আৰু চাকৰি ক্ষেত্ৰত এনেধৰণৰ আপুনি এই মাহত অধিক পৰিশ্ৰম কৰিব লাগিব, কিয়নো আকাংক্ষিত ফলাফল পাবলৈ কিছু সময় লাগিব। আপোনাৰ পৰিয়ালৰ সকলো সদস্যই আপোনাৰ ওপৰত অধিক আশা কৰিব আৰু ইয়াক পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজন অত্যন্ত প্ৰবল। অৱশ্যে ব্যৱসায়ত কিছু লোকচান হোৱাৰ সম্ভাৱনা আছে। চাকৰি হেৰুৱাৰ ভয় থাকিব। এনে পৰিস্থিতিত ধৈৰ্য সহকাৰে আপুনি কাম কৰক, নিশ্চয় সফল হ'ব। যদিও আপোনাৰ চাকৰিত কোনো সংকট নাথাকিব, কিন্তু আপোনাৰ মনত অত্যন্ত ভয় থাকিব। এনে পৰিস্থিতিত আপোনাৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক আৰু কিবা ভুল কৰাৰ পৰিহাৰ কৰক। লগতে আপোনাৰ কাৰ্যালয়ত আপুনি ৰাজনীতিৰ পৰা দূৰত থাকিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ এই মাহত অধিক চাপ থাকিব পাৰে আৰু তেওঁলোকে তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে চিন্তিত হ'ব। উচ্চ শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীসকলে তেওঁলোকৰ জ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব আৰু তেওঁলোকৰ আধৰুৱা যিবিলাক প্ৰকল্প সেইবোৰ তেওঁলোকে সমাপ্ত কৰিব পাৰিব বুলি আশা দেখা গৈছে। যিসকল বৰ্তমানে মহাবিদ্যালয়ত নামভৰ্তি কৰিছে তেওঁলোকে তেওঁলোকৰ শিক্ষকসকলৰ পৰা প্ৰশংসাযোগ্য হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীসকলে তেওঁলোকে ঘৰুৱা কামত অধিক নিয়োজিত হ'ব, যি তেওঁলোকৰ অধ্যয়নত যথেষ্ট প্ৰভাৱিত কৰিব। কিন্তু পিছত আপুনি আপোনাৰ প্ৰস্তুতি আগৰ দৰে যথেষ্ট মসৃণভাৱে অব্যাহত ৰাখিব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ যিসকল অবিবাহিত তেওঁলোকে এই মাহত এজন নতুন জীৱনসংগী পাব পাৰে। গতিকে সতৰ্ক হওক আৰু নিজকে উন্নত কৰাৰ ওপৰত যথেষ্ট পৰিমাণে গুৰুত্ব দিয়ক। বিবাহিত লোকসকলে এই মাহত তেওঁলোকৰ পত্নীৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ মাজত প্ৰেম বৃদ্ধি হ'ব। কিছুমান বিষয়ৰ বিষয়ে নিশ্চিতভাৱে তৰ্ক হ'ব, কিন্তু সেইটো খুব সোনকালে সমাধান হ'ব। যদি আপুনি কিছু সময়ৰ পৰা কাৰোবাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে ইয়াত উত্তেজনা হৈ থাকিব পাৰে। পুৰণি বস্তুৰ বাবে আপোনাৰ সম্পৰ্কত বিশেষ পাৰ্থক্য থাকিব আৰু সম্পৰ্কত বিভেদ হ'ব পাৰে। অবিবাহিত লোকসকলে নিজৰ বাবে এজন নতুন জীৱনসংগী বিচাৰি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি অতি স্বাস্থ্যৱান হ'ব আৰু কোনো নতুন ৰোগ নহ'ব। গৰম বতৰৰ বাবে কিছু দুৰ্বলতা থাকিব পাৰে, সেইবাবে আপুনি ঠাণ্ডা বস্তু খাব আৰু দৈনিক যোগ প্ৰণায়াম কৰাৰ অনুশীলন কৰিব। যিসকল কৰ্কট ৰোগী তেওঁলোকে তেওঁলোকৰ নিজৰ বিষয়ে বিশেষ যত্ন লোৱা উচিত, কিয়নো হঠাতে বিষ উদ্ভৱ হ'ব পাৰে। মানসিকভাৱে এই মাহটো
উচ্চ নিম্ন হৈ থাকিব। কেতিয়াবা আপুনি অতি সুখী হ'ব আৰু তাৰ পিছদিনা এক হতাশাৰ অনুভৱ আপোনাৰ মনলৈ আহিব। এনে পৰিস্থিতিত ৰাতি সম্পূৰ্ণ টোপনি পোৱাৰ অভ্যাস কৰক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 3 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত গুলপীয়া ৰং ব্যৱহাৰ কৰিব পাৰে। এই আছিল মিথুন ৰাশিৰ মে' মাহটোত কেনেদৰে পাৰ হ'ব আৰু কেনেধৰণৰ ফল লাভ কৰিব। পুনৰ লগ পাম এনে এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।